নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জ্যোতিষ গণনাৰ অনুসৰি দেৱগুৰু বৃহস্পতি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰাৰ উপৰিও বৃষ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব 2025 চনত। ইয়াৰ ফলত সামাজিক ক্ষেত্ৰত পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাব, ঘৰত টকা পইচা সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা এই 2025 চনত এই পাঁচ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে এই পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত ভাগ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব, কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন ঘটিব আপোনাৰ ওপৰত, যাৰ ফলত টকা পইচা ঘৰত বৃদ্ধি পাবলৈ ধৰিব। নতুন খবৰে আপোনালোকক মন আনন্দিত কৰি তুলিব। নতুন সমৃদ্ধিৰ লাভৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কাম আপোনালোকে হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব বা সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ প্ৰবল যুগ আপোনালোকৰ নামি আহিব, শিক্ষাৰ ক্ষেত্ৰত মান বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰেমত আপোনালোকে সংগ সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি সৰ্বাধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব 2025 বৰ্ষত। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু লগতে দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। নতুন দাম্পত্যে আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে এই বৰ্ষত সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ বাহিৰেও এই বৰ্ষত যদি আপোনালোকে নতুনকৈ কিবা বস্তু ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও মংগলময় দেখিবলৈ পোৱা যাব। মেঘ ৰাশি জাতক জাতিকা সকলৰ কেৰিয়াৰৰ কাৰণে 2025 চনটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত কেইবাটাও আপোনালোকে ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ উপৰিও সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। ভৱিষ্যতৰ কাৰণে এই বৰ্ষত আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া নাই, তথাপিও ভৱিষ্যতৰ কাৰণে যদি কিবা এটা আপোনালোকে খুলি ৰাখিব বিচাৰে বা কিবা এটা যদি আপোনালোকে কৰি ৰাখে, ইয়াৰ ফলত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। বিয়া বাৰুৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত মেঘ ৰাশি জাতক জাতিকাসকলৰ বিয়া বাৰুৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যাব। যিসকল লোকে প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰো প্ৰেম হ'ব আৰু লগতে পুৰণি প্ৰেম ঘূৰি অহাৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনে আপোনালোকৰ ঘৰলৈ সুখ শান্তি লৈ আহিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। বছৰৰ প্ৰথম ভাগতেই ঘৰলৈ নতুন সুযোগ সুবিধা হোৱাৰ উপৰিও অৰ্থৰ আগমন হ'বলৈ ধৰিব। কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব। কোনো আত্মীয়ৰ পৰা আপোনালোকে বহু ধৰণে সহায় সহযোগিতা এই বছৰ লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰাৰ উপৰিও কৰ্মক্ষেত্ৰত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ধাৰ্মিক ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰাৰ উপৰিও প্ৰেমত আপোনালোকৰ সুখ হ'ব। ভ্ৰমণত মধ্যম দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভ দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকল বা কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কিবা এটা যদি আপোনালোকে অকণমান চেষ্টা কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে ভাল ফল পাব। লগতে ইয়াৰ পৰা আপোনালোকে ভাল ফল পোৱাৰ উপৰিও নতুনকৈ কিবা কামত যোগদান কৰি আনন্দিত অনুভৱ কৰাও দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত ভালদৰে সময় অতিবাহিত কৰিব পাৰিব আপোনালোকে। ঘৰৰ মানুহৰ লগত থাকোঁতে ঘৰৰ মানুহৰ পৰা সন্মান লাভ কৰাৰ উপৰিও দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ আপোনালোকে সুন্দৰভাৱে জমাও কৰিব পাৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গৰ কোনো ক্ষেত্ৰত আপোনালোকক বেছিকৈ সহায় সহযোগিতা কৰিবলৈ ধৰিব। মনটো আশাবাদী হৈ পৰিব আপোনালোকৰ। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। পৈতৃক সম্পত্তি লাভৰো প্ৰবল যুগ এই বৰ্ষত আপোনালোকৰ দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ থাকিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ মুখ দেখিবলৈ পাব এই 2025 বৰ্ষত। 3 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষই আপোনালোকৰ ঘৰলৈ বহু ভাল খবৰ লৈ আহিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন ঘটাৰ ফলত এই যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। ঘৰৰ মানুহৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ কৰ্মত সহযোগিতা লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস আৰু বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। আপোনালোকৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব বেলেগ মানুহেও। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2025 চনত আপোনালোকে কিবা এটা গুৰুত্বপূৰ্ণ কামত হাত দিলে সফলতা অৰ্জন কৰিব পাৰিব। আজিলৈকে যদি আপোনালোকে কষ্টৰ মাজত জীৱন অতিবাহিত কৰি আছিল, সেই কষ্ট আপোনালোকৰ 2025 বৰ্ষৰ প্ৰথম ভাগৰ পৰাই নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বেছি ভাল ফল দেখুৱাব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকৰ দৰমহা বৃদ্ধি পাবলৈ ধৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰতিভা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শৰীৰৰ প্ৰতি কিন্তু এই বৰ্ষত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। আপুনি নিজকে অলপ সময় দিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ মানসিক চাপো বৃদ্ধি পোৱাৰ সম্ভাৱনা এই বৰ্ষত দেখিবলৈ পোৱা যাব পাৰে। পইচা চাই আপোনালোকে বেছিকৈ চিন্তা নকৰাটোৱে এই বৰ্ষত বেছিকৈ মংগলময়। খৰচৰ মাত্ৰা কমি আহিবলৈ ধৰিব, তথাপিও একেবাৰে নিশ্চিত নহ'ব। এই বছৰ আপোনালোকে কিছুমান কঠিন কামত হাত দিবলগীয়া হ'ব পাৰে। সেই কঠিন কামত হাত দিয়াৰ আগতেই এবাৰ ভালদৰে ভবা গুণা কৰি লোৱাটো উচিত আৰু অকণমান আপোনালোক সাৱধান হোৱাটো উচিত। ইয়াৰ বাহিৰেও কাৰোবাক উপকাৰ কৰিবলৈ গৈ যাতে নিজৰ ক্ষতি নহয় তাৰ প্ৰতিও অকণমান এই বৰ্ষত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ভাবি গুণি কিছুমান কাম কৰিলে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ইয়াৰ বাহিৰেও কাৰোবাক যদি আপোনালোকে কিবা বস্তু দান কৰিব বিচাৰে এই বৰ্ষত সুন্দৰভাৱে দান কৰিব পাৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এই 2025 চনটো বহু ভাল হ'ব। কৰ্ম দিশত আপোনালোকৰ কষ্ট কম হ'ব যদিও অৰ্থ বেছিকৈ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল পথ দেখিবলৈ পাব আৰু ব্যৱসায়ত বিনিয়োগ কৰিও আপোনালোকে ভাল ধন উপাৰ্জন কৰিব পাৰিব। ধন ক্ষতি কমকৈ হ'বলৈ ধৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। যিমান কষ্ট কৰিব তাতকৈ বেছি ভাল ফল আপোনালোকে পাব। দশম ঘৰত মংগল থকাৰ কাৰণে আপোনালোকৰ বহু বেছি কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কিন্তু মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে অকণমান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব আৰু ক্ষমতাৰ অপব্যৱহাৰ নকৰিব আপোনালোকে এই বৰ্ষত। জোখতকৈ বেছি আপোনালোকে কাৰোকে ভৰসা নকৰাটো মংগলময়। যদি কাৰোবাক এই বৰ্ষত বেছিকৈ ভৰসা কৰে তেওঁই আপোনাক ঠগিব পাৰে নাইবা আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ পইচা বেলেগক ধাৰলৈ দিয়াৰ আগত এবাৰ ভালকৈ নিশ্চয় এই বৰ্ষত ভাবিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি আপোনালোকে দীঘলীয়া ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ বহু বেছি দ্ৰব্য লাভ হ'বলৈ ধৰিব আৰু লগতে মন আনন্দিত হৈ থাকিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত 2025 বৰ্ষত মানসিক চাপ কিছু পৰিমাণে আপোনালোকৰ কমা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। জোখতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থাৰ তুলনাত ক'বলৈ হ'লে বেলেগৰ তুলনাত আপোনালোকে অধিক অৰ্থ জমা কৰিব পৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনো গুৰুত্বপূৰ্ণ বস্তু যদি আপোনালোকে এই বৰ্ষত কিনিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে কিনিব পাৰিব। ঘৰত যদি যান বাহন কিনাৰ আপোনালোকৰ দিন আছে বা আপোনালোকৰ যদি যান বাহন কিনিব বিচাৰে তেনেহ'লেও আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। কাৰণ শনিদেৱ পঞ্চম ঘৰত থকাৰ কাৰণে আপোনালোকৰ বহু ক্ষেত্ৰত উন্নতিৰ যুগ নামি অহা দেখিবলৈ পোৱা যাব। 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত কিবা এটা শুভ সংকেত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মনটো আপোনালোকৰ আনন্দময় হৈ থাকিব আৰু লগতে সমাজত আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। পুৰুষসকলে বা দাম্পত্যসকলে নিজৰ দায়িত্ব অৰ্জন কৰিবলগীয়া হ'ব পাৰে। নতুন কিবা কামত আপোনালোকে সোমাই পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
ঘৰ পৰিয়াল প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত আপুনি সুখত থাকিব পাৰিব আৰু সকলোকে মৰমত ৰাখিব পাৰিব। যদি নতুন চাকৰি আপোনালোকৰ কাৰণে যদি আবেদন কৰি আছে বা নতুন চাকৰি পাবৰ কাৰণে যদি কিবা আবেদন কৰি আছিল, তেনেহ'লে এই 2025 চনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। নতুন কামৰো ভাল সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। অবিবাহিত মানুহসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। মীন ৰাশি জাতক জাতিকাসকলৰ জীৱন সংগী ভাল লাভ কৰিব বা মনে বিচৰা জীৱন সংগী আপোনালোকে পাব পাৰে আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি সকলো অভাৱ দূৰ কৰিব পাৰিব এই 2025 বৰ্ষত। যদি আপোনালোকৰ ৰাশিৰ ওপৰত কিবা গ্ৰহ দোষ থাকে, তেনেহ'লে সেই গ্ৰহ দোষ আপোনালোকে জ্যোতিষশাস্ত্ৰৰ কিছু নিয়মৰ সহায়ত সলাই লৈ সেই সকলোবোৰ ঠিক কৰি ল'ব পাৰিব। সকলো কৰ্মতে আপোনালোকে পদোন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কিবা যদি পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হৈ আছে, নাইবা কিবা পৰীক্ষা যদি এই বৰ্ষত আপোনালোকে দিছিল, তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল অৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত মংগল গ্ৰহৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কোনো নিচিনা লোকে আপোনালোকক সহায় সহযোগিতাও কৰিব পাৰে। শৰীৰ আগতকৈ উন্নত হ'ব যদিও ঘৰৰ কাৰোবাৰ স্বাস্থ্য যাতে অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ মোক বিদায় দিয়ক। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।